বহু দিনৰ পাছত আজি আকৌ এবাৰ নতুন এটা ৰেচিপি আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আৰু ৰেচিপিৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু শেষত ক'ৰ পৰা চাই আছে আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু এতিয়া ৰাতিপুৱাৰ ভাত সাজ বনাই থকা হৈছে আৰু আজি বনাইছোঁ মাটিমাহৰ দাইল আৰু এইখিনি মাটিমাহ এক্সট্ৰাকে থৈ দিয়া হৈছে। এইখিনিৰে মানে ভাবিছোঁ বৰ বনাওঁ আৰু ইয়াৰ আদা নহৰু ধুনীয়াকৈ মই গুচাই ল'লোঁ। তেনেহ'লে আৰু ভাবিছোঁ যে আপোনালোককো দেখুৱাওঁ বৰটো কেনেকৈ বনাওঁ। সকলোৱে বনাব জানেই চাগৈ। তেনেহ'লে বলক। এইফালে ইয়াত চাওকচোন, ধুনীয়াকৈ মই পিচি আনিলোঁ। এইখিনি আদা আৰু নহৰু পিচিছিলোঁ, অকণমান জলকীয়া দিছোঁ। আপোনালোকে জলকীয়া পৰিমাণটো কিমান খায় সেই অনুপাতে দিব। আৰু এইখিনি হৈছে মাটিমাহখিনি। আৰু সেয়া ধুনীয়াকৈ পিচি লোৱাৰ পাছতে মই এতিয়া কাটি লৈছোঁ পিঁয়াজ। পিঁয়াজ কাটোতে বাৰু আপোনাৰো চকুৰ পানী ওলায় নেকি? যদিহে ওলায় তেনেহ'লে পিঁয়াজটো আগতীয়াকৈ দুফাল কৰি ল'ব। দুফাল কৰাৰ পাছতেই পানীত অকণমান সময় ভিজাই ৰাখিব, তেতিয়া পিঁয়াজ কাটিলে চকু পানী নোলায়। আৰু আন এটা কাম কৰিব পাৰে আপোনালোকে, পিঁয়াজ কাটোতে যদিহে বেছিকৈ চকু পানী ওলায় তেনেহ'লে চুইং গাম এটা আপোনালোকে চুবাই থাকিব পাৰে। যদিহে চুইং গামটো চুবাই থাকে তেতিয়াও হেনো চকুৰ পানী নোলায়। কিন্তু ইমান পিঁয়াজ কটা নহয়, 3-4টা পিঁয়াজ কাটিবলগীয়া হয় কেতিয়াবা। সেইখিনি সময়ৰ কাৰণে আৰু ইমান পানী তিয়াই সেইবিলাক কৰি থাকিবলৈ নহয়। মানে পিঁয়াজ কাটোতে মোৰ বহুত বেছি চকু পানী ওলায়। কাটি আছোঁ। আৰু এতিয়া আপোনালোকক কথা এটা সোধোঁ, এই মাটি দাইল যে বনায়, মাটিমাহ আপোনালোকে ঔটেঙাৰ লগত দি খাই ভাল পায় নে মাটিমাহ মানে যিটো খাৰ, মাটিমাহৰ খাৰ খাই ভাল পায় বাৰু জনাবচোন। মই পিছে মাটিমাহৰ খাৰটো খাই বেছি ভাল পাওঁ। মানে কল খাৰ দি পেলাই বনাই যে, এইটো তেনেকৈ বনাই খাই বেছি ভাল লাগে, মানে ঔটেঙা দি খোৱাতকৈ। আপোনালোকে কেনেকৈ ভাল পায় জনাব দেই। আৰু অকণমান জ্বলা হ'লে খাবলৈ ভাল লাগিব, সেইকাৰণে আমাৰ ইয়াৰ লেৰেলি পৰা জলকীয়া 3টা মই দি দিছোঁ। আপোনালোকে জ্বলা যিমান খায় সেইটো হিচাপত দি দিব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। এয়া দিছোঁ নিমখ, হালধি নহয় দেই, হালধি। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে মিট মছলা নাইবা তেনেধৰণৰ মানে পকৰি দিয়া কিবাকিবি মছলা যদি দিব বিচাৰে তেনেহ'লে দিব পাৰে। মই নাই দিয়া। আৰু যিহেতু মাটিমাহৰ এনেও আঠা আছেই, বহুত বেছি আঠা হয়ে, মানে সেইকাৰণে আকৌ পুনৰ আঠা বান্ধিবলৈ বুলি বেলেগ কিবা বেচন চেচন দিয়াৰ প্ৰয়োজন নাই দেই। এনেকৈ ধুনীয়াকৈ হৈ যায়। কিন্তু আমাৰ যিহেতু অকণমান মানুহ অকণমান সৰহকৈ বস্তুটো বনাব লাগিব, মানে মিশ্ৰণখিনি অকণমান কম হ'ল, সেইকাৰণে মই অকণমান আটা পিঠাগুড়ি দিছোঁ, আটা নহয়। আৰু আটা পিঠাগুড়ি এইবিলাক মানে পকৰি বনোৱাৰ সময়ত হাতেদি মিক্স কৰিলে ভাল হ'ব। পকৰি বনালে বা হেৰি বনালে মানে আটা আৰু ময়দা নহ'লে পিঠাগুড়ি দিলে মানে অকণমান সৰহ হৈ যায়। আৰু তাকে মই এনেকৈ হাতেদি সানি দিছোঁ। আৰু ইয়াত কেৰাহীখন গৰম হৈছে, লগে লগে এয়া তেল দি দিছোঁ। এতিয়া তেল গৰম হৈছে, মই ধুনীয়াকৈ বৰকেইটা দি দিছোঁ। এইফালে ধুনীয়াকৈ পিঠাকেইটা এটাৰ পিছত এটা দি দিছোঁ। এইখিনিতে আপোনালোকক কথা এটা সোধোঁ দেই, মাটিমাহৰ পৰা অকল মাটি দাইল তেনেকৈ খাব পাৰিনে? আৰু বেলেগ কিবা ৰেচিপি জানে যদি জনাবচোন। মই মাটিমাহৰ পৰা মানে অকল মাটিমাহৰ দাইল খাই বুলিয়ে জানো, আৰু আজি এয়া বৰ মানে প্ৰথমবাৰৰ কাৰণে বনাই খাই চালোঁ। বাকী আৰু মাটিমাহৰ পৰা কি বনাব পাৰি বাৰু আপোনালোকে কমেণ্ট কৰিবচোন। আৰু কি খাই পাইছে মানে ৰেচিপিটো মোৰ লগত শ্বেয়াৰ কৰিবচোন, ময়ো মানে ট্ৰাই কৰিম আৰু খাবলৈ। এইফালে মই বৰ বনাই আছোঁ। বাকী আপোনালোকে মোক এটা কথা জনাবচোন, আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন ঠাইৰ পৰা চায় আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব দেই। বাকী আৰু মই কেনেকুৱা ধৰণৰ কণ্টেণ্ট দিলে আপোনালোকে ভাল পায় সেই কথাও জনাব। কেতিয়াবা হয় মানে কি ভিডিঅ' দিম কি নিদিম তেনেকুৱা লাগি যায়, মানে কণ্টেণ্ট নাইকিয়া হৈ যায়। আৰু ৰেচিপি ভিডিঅ' বনাই দিবলৈ মানে কি হয়, অকণমান সময়ৰ অভাৱ নিচিনা হয়। মানে যিহেতু যিখিনি সময় সাৰ পাই থাকে সেইখিনি সময় বনোৱা নহয়, আৰু প্ৰত্যেকটো সময়তে কেমেৰাটো লৈ পেলাই ঘূৰি ফুৰিবলৈও ভাল নালাগে। গতিকে তাকে উল্টা পুল্টা যি দি থাকোঁ আৰু এইকেইটা মই ফাইনেলি নমালোঁ। আৰু এয়া চাওকচোন ইমান ধুনীয়া হৈছে, অকণো ভাগি যোৱা নাই, মানে ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈ চাগে ধুনীয়াই হ'ব।
কেনেকুৱা হৈছে কোৱা আকৌ বুজিছা নাই বোলো খাবলৈ পোৱা নাই মানে ৰূপটো কেনেকুৱা হৈছিলে বাৰু মোক দেখিবলৈ ধুনীয়া পাইছে হেল্ল' এভৰিৱান সকলোৱে যিহেতু ভাতৰ কাঁহী দেখাই থাকে মই ভাবিলোঁ আজি ময়ো আমাৰ ভাতৰ কাঁহীখন দেখাই দিওঁ এয়া দেখিছেনে এয়া ঔটেঙা দিয়া মাটিমাহৰ দালি এইফালে আছে আৰু এইখিনি হৈ গৈছে চালাড আৰু এয়া মই বনাই আছোঁ পকৰি মাটিমাহৰ এটা খাই চাওঁ নেকি খাই চাওঁ কেনেকুৱা ধুনীয়া আছে ভাতৰ লগত খাবলৈ ধুনীয়া হ'বনে ভাতৰ লগত মজা হ'ব সেইদিনাখন নিচিনা অকণ ল'বা এইফালে বাপেকে খাই আছে আৰু জীৱনে হাঁহি আছে হাঁহি দিয়া জীৱন নুচুবা দেই হাতা নুচুবা আৰু আনফালে মাটিমাহৰ বৰ ৰেডি হৈ গ'ল আৰু সকলোৰে ৰিভিউ কি দিলে সেয়া হয়তো আপোনালোকে নিজেই শুনিলে গতিকে আপোনালোকে এদিন ঘৰতে বনাই খাই চাব আৰু আজি ভাতৰ কাঁহীখন মই অকণমান এনেকৈ ধুনীয়াকৈ সজাই দিছিলোঁ আৰু কি হয় প্লেটিং এনেকৈ যদি কৰি দিয়া হয় তেতিয়াহ'লে ভাত সাজ খাবলৈ বেয়া হ'লেও যেন খাবলৈ ধুনীয়া হ'ব তেনেকুৱা নিচিনা লাগে নহয়নে বাকী ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'সমূহ কোন ঠাইৰ পৰা চাই সেয়াও জনাব আৰু যদিহে এতিয়াও পেজটি ফ'ল' কৰা নাই তেনেহ'লে পেজটি ফ'ল' কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ